আশা আছিল এইখিনি মই 90 প্লাছ আশা কৰিছিলোঁ 92.6 অলপ ভালেই হ'ল। শিক্ষাগুৰুৰ পৰা বহুত সুবিধা পাইছোঁ। বিশেষকৈ আমাৰ পুৰা ভাল হয় ছাৰ বা আন আন ছাত্ৰ অবিনাশ কলিতা ছাৰ, হেমেন হালৈ ছাৰ, নৱনীতা বাইদেউ, সুনীতি ছাৰ বা আদি সুৰাংগনা বাইদেউ আদি সকলোৰে বহুত মই সুবিধা পাইছোঁ। আৰু ধ্ৰুৱ ছাৰৰ পৰা বহুত সুবিধা পাইছোঁ আৰু বহুত ছাৰ সকলোবোৰ ছাৰৰ পৰা বহুত সুবিধা পাইছোঁ। মই যেতিয়া সুধোঁ তেওঁলোকক ডাউট ক্লিয়াৰ কৰিবলৈ 6% পাইছোঁ। কলা শাখাৰ পৰা যথেষ্ট ভাল লাগিছে। মোৰ বাবে এটা বিশেষ দিন আৰু মোৰ সফলতাৰ আঁৰত মোৰ মা দেউতা, মোৰ ওচৰ চুবুৰীয়া আৰু শিক্ষাগুৰুসকলৰ যথেষ্টখিনি অৱদান আছে। মই মানে ঘণ্টা হিচাপত নহয়, মই মানে এটা সেই মানে মই এদিনত যিখিনি পঢ়িব লাগে মই টাৰ্গেট লৈ সেইখিনি যেতিয়া সম্পূৰ্ণ হয় মই তেতিয়ালৈকে পঢ়িছোঁ মানে মই কিতাপ পঢ়া। এতিয়াতো মই বি এ পঢ়িম। তাৰপিছত ভৱিষ্যতে কি হ'ব? যদি ভগৱানে কৰে মই প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ। আজি এই ফলাফলক লৈ তুমি কি ক'বা? যথেষ্ট ভালে লাগিছে আজি। শিক্ষাগুৰুসকলক তেখেতসকলে যথেষ্ট কষ্ট পৰিশ্ৰম কৰি আমাক এই যে ফলাফল পাইছোঁ তেখেতসকলৰ যদি চেষ্টা নহ'ল আমি ফলাফল পাবলৈ সক্ষম নহ'লোহেঁতেন। তেখেতৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে। আৰু So daily at least 4 to 5 hours হৈ যায়। হবি কি তোমাৰ? মোৰ হবি মই ডান্স কৰি বিৰাট ভাল পাওঁ আৰু কেতিয়াবা মই ৰিডিঙো কৰোঁ। মই ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবিছোঁ। তোমাৰ এই কৃতিত্বৰ বাবে আজি কি ক'বা শিক্ষাগুৰুসকলৰ সৈতে পঢ়া? হয়, সকলোৱে মোক বহুতে সহযোগিতা দ্বাৰা এই ফলাফল লাভ কৰিবলৈ মই সক্ষম হৈছোঁ। চ' থেংক ইউ টু অল দ্য টিচাৰ্ছ, দ্য মেনেজমেণ্ট, মাই পেৰেণ্টছ, মাই ফেমিলি, মাই ফ্ৰেণ্ডছ। হয়, আজি যিটো দিন আমাৰ আৰ্যভট্ট একাডেমীৰ কাৰণে সঁচাকৈ গৌৰৱৰ দিন। আজি আমাৰ 3গৰাকী ছাত্ৰ ছাত্ৰী, বিশেষকৈ আৰ্টছৰ যি বিস্মিতা শৰ্মা, তেওঁ লাভ কৰিছে 96.67%। তেওঁ সৰ্বমুঠ লাভ কৰিছিলে 483 নম্বৰ। হয়তো যদি আগৰ দৰে আমাৰ পজিশ্যনৰ ছিষ্টেমটো থাকিলে তেওঁ কিজানি পজিশ্যনতে আহি গ'ল হয়। যিয়ে নহওক তথাপিও আমাৰ সুখৰ দিন। মই তেওঁৰ নম্বৰসমূহ এবাৰ বিষয় অনুসৰি কৈ দিছোঁ। ইংলিছত তেওঁ পাইছে 91, অসমীয়াত পাইছে 96, ইকনমিক্সত 100ৰ ভিতৰত 100 পাইছে, লজিকত পাইছে তেওঁ 99, এডুকেশ্যনত পাইছে 97 আৰু পলিটিকেল ছায়েন্সত পাইছে 94। ৰিজাল্টটো শুনি বৰ ভালে লাগিছে। অধ্যয়নৰ ক্ষেত্ৰত মই তেওঁ কোনো ধৰণে শিকোৱা নাই, কিন্তু কিছুমান ভাল ভাল কথাবিলাক কৈছিলোঁ। কিন্তু ৰাতিপুৱা উঠিব লাগে, ভাল কথা লৈ শিক্ষাগুৰুসকলক সন্মান কৰিব লাগে, এই ধৰণৰ কথাবিলাক। কিন্তু প্ৰশাসনিক বিষয় হ'ব বিচাৰিছে, আপোনাৰ মতামত কেনেকৈ? এইটো এটা কি পৰামৰ্শ দিব আজি? পৰামৰ্শ দিয়াটো ভালেই, তেওঁৰ যিটো লক্ষ্য তাতে ভগৱানে সহায় কৰক যাতে তেওঁ পাৰে। কিন্তু মোৰ অলপ ক'বলৈ আছে অন্য নহয়, আৰ্থিকভাৱে অলপমান সচ্ছল নোহোৱাৰ কাৰণে কেনেকৈ আগবাঢ়ি নিম সেইটো আজি মই তৎক্ষণাত ক'ব নোৱাৰিম। আৰু তাৰমানে মই এজন স্কুলৰ টিউটৰহে, তাৰমানে সেইটোৰ কাৰণে অলপ অসুবিধা। আৰ্থিকভাৱে অলপমান মই অলপ সচ্ছল নহয়। সৰুৰ পৰা কেনেকুৱা আছিল তেওঁ? সৰুৰ পৰা পঢ়াত ভালেই আছে। তেওঁ ক্লাছ 8ৰ পৰা ক্লাছ 9লৈ প্ৰমোশ্যন হোৱাতে নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত তেওঁ প্ৰথম হৈছিল। আৰু আটাইতকৈ মই সুখী হোৱা কাৰণটো এইটোৱে হৈছে যে এখন মফচলীয়া চহৰৰ এখন হায়াৰ ছেকেণ্ডেৰী এনেকুৱা ৰিজাল্ট কৰাটো আমাৰ কাৰণে এটা খুব ভাল লগা কথা। সকলোৱে ধৰক বাহিৰত যাবলৈ ইচ্ছা কৰে। আশা কৰোঁ এই ৰিজাল্টটো শুনি আমাৰ টিহু ল'ৰা ছোৱালীখিনিও টিহুতে থাকি যোৱা যিটো এটা সেইটো মানে আপোনাৰ তেওঁলোকৰ আশাটো পূৰণ হ'ব। সকলোৱে বিচাৰে যে এখন ভাল স্কুল ওচৰতে হওক আৰু সেইখিনি দিব পাৰিম বুলি এতিয়া আমাৰ বিশ্বাস এটা আহিছে আজি ৰিজাল্টটো শুনি। আমাৰ ছায়েন্সৰ 70জন ছাত্ৰৰ আপোনাৰ ডিষ্টিংশ্যন নম্বৰ হৈছে 2জন, ষ্টাৰ পাইছে আপোনাৰ 17জন, ফাৰ্ষ্ট ডিভিজন পাইছে 49জন। গতিকে ৰিজাল্টটো খুব আশাপ্ৰদ আমাৰ। আৰু আমি এটা কথা জানোৱেই যে আমাৰ মানে এটা টেণ্ডেঞ্চি আছে যে অলপ ভাল ৰিজাল্ট হ'লে বাহিৰলৈ যোৱা। গতিকে এইখিনি ল'ৰা ছোৱালীক লৈ এনেকুৱা ৰিজাল্ট কৰিব পাৰে আমি খুব সুখী। দ্বিতীয়তে আমাৰ কমাৰ্চৰ ৰিজাল্টটো খুব মানে আশাব্যঞ্জক। আমাৰ কমাৰ্চৰ 17জন ছাত্ৰ আছিল। বহুতে ভাল লাগিছে আৰু তেওঁ পাৰিব। তেখেতে 93% আছে, আপুনি গম পাইছে। আৰু আমাৰ কমাৰ্চৰ 17জনৰ আপোনাৰ 8জনে ষ্টাৰ পাইছে। এইটো এটা খুব এটা আশাপ্ৰদ কথা। লগতে আপোনাৰ আৰ্টছত 54জনে ফাৰ্ষ্ট ডিভিজন পাইছে, ডিষ্টিংশ্যন পাইছে 13জনে আৰু আপোনাৰ ষ্টাৰ পাইছে 24জন।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221